নমস্কাৰ আন্তৰিক স্বাগতম জনাইছো আপোনালোক সকলোকে স্মাৰ্ট ইন আসামৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টোত আমি আপোনালোকৰ লগত আলোচনা কৰিম অসমৰ স্বাস্থ্য বিভাগত খালি হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ ৰিকুৱাৰমেণ্ট এক্সাম কেনেকুৱা ধৰণৰ হ'ব কি প্ৰচেছ হ'ব লগতে কি সাবজেক্ট কভাৰ কৰিব সেই বিষয়ে আলোচনা কৰিম গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব সো DHS FW DME আয়ুষ এই চাৰিটা ডিপাৰ্টমেণ্টত খালি হোৱা গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ আপোনালোকৰ এটাই এক্সাম অনুষ্ঠিত হ'ব মানে গ্ৰেড 3 এটা আৰু গ্ৰেড 4 এটা এনেদৰে পৰীক্ষা অনুষ্ঠিত কৰা হ'ব সো এতিয়া যদি আপোনালোকে সিলেবাসৰ ফালে চাবলৈ যায় DHSৰ আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্চন পেপাৰ অনুসৰি গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে আপোনালোকৰ জেনেৰেল এৱাৰনেছ মেথমেটিক্স আৰু জেনেৰেল ইংলিছ এই তিনিটা সাবজেক্ট প্ৰধানকৈ কভাৰ হয় জেনেৰেল এৱাৰনেছৰ পৰা আপোনালোকৰ মিনিমাম 50 মাৰ্কছ question ahe mathematics or apunar 25 marks question ahe aru general english or 25 marks enedore apunar 100 or question প্রস্তুত করা হয় গ্রেড 4 পোষ্টসমূহৰ কাৰণে ভিডিওটো আৰম্ভ কৰাৰ আগমুহূৰ্তত আপোনালোকক এটা ইনফৰমেশন জনাই দিবলৈ খুজিছো আপোনালোক যিসকলে স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে এপ্লাই কৰিছে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে প্ৰিপাৰেচন কৰিব পাৰিব এইখন এখন PDF গাইডবুক হয় স্বাস্থ্য বিভাগৰ গ্ৰেড 3 আৰু গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে সিলেবাস অনুসৰি আটাইকেইটা টপিকৰ কোৱেশ্চন এনসাৰ অসমীয়াতে লাভ কৰিব মোবাইলতে পঢ়িব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে GS অৰ্থাৎ জেনেৰেল এৱাৰনেছৰ যদি আমি ইম্পৰ্টেন্ট টপিকসমূহ চাবলৈ যাওঁ আপোনালোকৰ GSৰ ক্ষেত্ৰত হিষ্ট্ৰী এণ্ড কালচাৰ কভাৰ কৰিব হিষ্ট্ৰী এণ্ড কালচাৰ বুলি কোৱাৰ লগে লগে আপোনালোকৰ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ টপিকসমূহ কভাৰ কৰিব ইকনমিক্সৰ ক্ষেত্ৰতো আপোনালোকৰ ঠিক একে ইণ্ডিয়ান ইকনমিক্সৰ লগতে আপোনালোকৰ স্পেচিয়েলি অসমৰ ওপৰত গুৰুত্ব দিব লাগিব ইণ্ডিয়ান পলিটি লাগিব লগতে আপোনালোকৰ অসমৰ পলিটিও জানিব লাগিব নেক্সট আপোনাৰ জেনাৰেল পলিসি এণ্ড সাইন্টিফিক ৰিসাৰ্চৰ ভিতৰত আপোনালোকৰ বায়োলজি ফিজিক্স কেমিষ্ট্ৰি অৰ্থাৎ আপোনালোকে সায়েন্স জিকেৰ ওপৰত গুৰুত্ব দিব লাগিব যেহেতু আপোনালোকৰ স্বাস্থ্য বিভাগৰ পৰীক্ষা আপোনালোকৰ সায়েন্স জিকে আহিবই বায়োলজি ফিজিক্স কেমিষ্ট্ৰিৰ আপোনালোকৰ বেসিক জ্ঞানখিনি ল'ব লাগিব বেছি আপোনালোকে ডিপলি যাব নালাগে আপোনালোকে বেসিক জ্ঞানখিনি বায়োলজি ফিজিক্স কেমিষ্ট্ৰি ল'ব লাগিব সাধাৰণ কথাখিনি জানিব লাগিব সো আপোনালোক সায়েন্সৰ ওপৰত কোৱেশ্চন সুধিবই নেক্সট আপোনালোক কাৰেন্ট জিকে জানিব লাগিব ইণ্ডিয়ান ওয়াৰ্ল্ড এণ্ড স্পেচিয়েলি অসমৰ যিখিনি মেইনলি কাৰেন্ট জিকে হয় সেইখিনি আপোনালোকে জানিব লাগিব সো মেথছৰ যদি আমি টপিকসমূহ চাবলৈ যাওঁ ইম্পৰ্টেন্ট খুব এটা দীঘলীয়া আপোনালোকৰ টপিক হয় সিলেবাস হয় সো মেথছৰ আপোনালোকে বেসিক্যালি গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে আপোনালোকে পাৰ্চেন্টেজ ডেসিমেল ফেক্টৰ ৰেশিও জিওমেট্ৰি নাম্বাৰ সিস্টেম সিম্পলিফিকেশন HCF LCM ৰেশিও প্ৰপৰচন problems on s আপোনাৰ সহজ বেছি টান নাই গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে নেক্সট এভাৰেজ প্ৰফিট লস আপোনাৰ টাইম এণ্ড ওয়াৰ্কৰ ওপৰত আহিব সলিউশন টাইম এণ্ড ডিসটেন্সৰ ওপৰত আহিব সো এনেদৰে আপোনালোকে মেইন কিছুমান টপিক চাব লাগিব গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে আৰু গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে আপোনালোকে এই সকলোবিলাক টপিক কিন্তু কভাৰ কৰিব লাগিব গ্ৰেড 4ৰ কাৰণে আপোনালোকে মেইন টপিকসমূহ চালি হল যিখিনি আমি দৈনন্দিন জীৱনত ব্যৱহাৰ হৈ সেই টপিকসমূহ আপোনালোকে জানিব লাগিব কিন্তু গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে আপোনালোকে সম্পূৰ্ণ টপিক কভাৰ কৰিব লাগিব মেথছৰ লগতে আটাইকেইটা সাবজেক্টৰ সো নেক্সট আপোনালোকৰ জেনাৰেল ইংলিছৰ ক্ষেত্ৰত গ্ৰেড 3 পোষ্টসমূহৰ কাৰণে আপোনালোকে এই আটাইকেইটা টপিক আপোনালোকে ভালদৰে খুঁটি নাটি মাৰি চাব লাগিব সো আপোনালোকে স্ক্ৰীনশ্বট লৈ ল'ব স্ক্ৰীনশ্বট লৈ আপোনালোকে ভালদৰে নোট ডাউন কৰিব আনহাতে আপোনালোকে গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে যিসকলে প্ৰিপাৰেচন কৰিছে গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে আপোনালোকে বেসিক কথাখিনি জানিলে হয় যেহেতু আপোনালোকৰ বেসিক্যালি গ্ৰেড 4 পোষ্টসমূহ আপোনালোকৰ 8 পাস লেভেলৰ হয় গতিকে আপোনালোকৰ বেছি কঠিন কোৱেশ্চন আনসাৰ নাহে বেসিক কথাখিনি খুঁটি নাটি মাৰি পঢ়িলে আপোনালোকৰ গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে স্কোৰটো আপোনালোকৰ বাঢ়ি যাব কিন্তু ইংলিছত গুৰুত্ব দিব লাগিব যদি ইংলিছত আপোনালোকৰ ভাল মাৰ্কছ এটা আহিছে তেনেহলে আপোনালোকৰ স্কোৰটো বাঢ়ি যাব সো আপোনালোকে ইংলিছৰ যিখিনি বেসিক নলেজ হয় সেন্টেন্স প্যাটাৰ্ন হক গ্ৰামাৰৰ আপোনাৰ প্ৰিপৰেচন ডিটাৰমিনাৰ আপোনাৰ এৰৰ কাৰেকচন সেইখিনি আপোনালোকে ভালদৰে জানিব লাগিব খুঁটি নাটি মাৰি বেসিক জ্ঞানখিনি সো ইতিমধ্যে আমি আলোচনা কৰি অহা সম্পূৰ্ণ টপিকৰ কোৱেশ্চন এনসাৰ আপোনালোকে এইখন গাইডবুকতে লাভ কৰিব অসমীয়াৰ পৰা আৰম্ভ কৰি জেনাৰেল ইংলিছ জেনাৰেল নলেজ মেথমেটিক্স লগতে প্ৰিভিয়াছ আৰু কোৱেশ্চন পেপাৰ আপোনালোকে এইখন গাইডবুকত লাভ কৰিব মিনিমাম 7000 কোৱেশ্চন এনসাৰ ইয়াতে আছে অসমীয়াতে পঢ়িব পাৰিব আগন্তুক হেলথ ডিপাৰ্টমেণ্টৰ পৰীক্ষাৰ উপযোগী হোৱাকৈ আমি এইখন প্ৰস্তুত কৰিছো গাইডবুক গতিকে যথেষ্টখিনি উপকৃত হ'ব পাৰিব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে আনহাতে আপোনালোকৰ এইখন গাইডবুকৰ পৰা ৰিসেন্টলি লখিমপুৰ মেডিকেল কলেজত হৈ যোৱা গ্ৰেড 4 পোষ্টসমূহৰ পৰীক্ষাৰ কাৰণে মিনিমাম আপোনালোকৰ 50% কোৱেশ্চন এনসাৰ এই গাইডবুকখনৰ পৰা ডাইৰেক্টলি কমন আহিছে গতিকে আগন্তুক এক্সামত আপোনালোকৰ যথেষ্টখিনি হেল্পফুল হ'ব ডাউনলোড লিংক ডেসক্ৰিপচন বক্সত দিয়া আছে সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব লগতে বিহুৰ অফাৰ চলি আছে সো এতিয়াই ডাউনলোড কৰি ল'ব পাৰিব
সো যদি আমি এক্সামৰ কুৱেশ্যন পেপাৰ লেংগুৱেজ চাবলৈ যাওঁ আপোনালোকৰ যিসমূহ গ্ৰেড 4 পোষ্ট আছে গ্ৰেড 4 পোষ্টসমূহৰ কাৰণে কুৱেশ্যন পেপাৰ আপোনালোকৰ অসমীয়াতে আহিব কিন্তু যিবোৰ আপোনালোকৰ টেকনিক্যাল গ্ৰেড 3 পোষ্ট আছে তাৰে কুৱেশ্যন পেপাৰ আপোনালোকৰ ইংলিছত আহিব লগতে আপোনালোকৰ যিসমূহ একাউণ্ট এছিষ্টেণ্ট বা কেচিয়াৰৰ তেনেকুৱা ধৰণৰ পোষ্ট আছে আপোনালোকৰ তাৰে কুৱেশ্যনসমূহ আপোনালোকৰ ইংলিছত আহিব সো আপোনালোকে নিশ্চয় সকলোবিলাক জানিব পাৰিলে যদি কিবা জানিব থকা আছে কমেণ্ট বক্সত কমেণ্ট কৰিব নিশ্চয় ৰিপ্লাই কৰিম ভিডিঅ'টো এইখিনি শেষ কৰিছোঁ ধন্যবাদ